আপোনালোকে দেখিছে এইভাগ হৈছে আমাৰ হুকুমাৰ শিল্পালয় চাৰিঙৰ একদম প্ৰথম নতুন মুখা, নৃসিংহ মুখা, চাৰিভুটীয়া মুখা। এইভাগ একদম নৃসিংহ বৰমুখা বুলি কয়। ইয়াত সম্পূৰ্ণ মানুহজনে সোমাই পিনি অভিনয় কৰিব পাৰে, এইফালেদি দেখিবলৈ পাব। তাৰপৰা আপোনালোকে দেখিছে নতুন একদম আমাৰ বনাই কমপ্লিট কৰি থৈছোঁ। ভাওনা 14 তাৰিখে আছে, সেইদিনাখন অপেনিং কৰিম। আৰু সেই মুখা বনোৱা কৌশলটো মই আপোনালোকক প্ৰথমতে দেখাই দিছোঁ। প্ৰথম এইটো বাঁহৰ কাঠিয়ে প্ৰথমটো সজাটো বনাই ল'ব লাগে। তাৰপিছতে ইয়াৰ ওপৰত কাপোৰ মাৰিব লাগে। কাপোৰ মাৰি পিনি গোবৰ মাটি দি পিনি চেপ দিব লাগে। চেপটো দিয়াৰ পিছত আকৌ পুনৰ কাপোৰ মাৰি এনেকুৱা এটা হয়গৈ, এইটো পৰ্যায়লৈ যায়গৈ। তাৰপিছত ইয়াৰ পিছত এইটো মানে ভাওনাত অভিনয় কৰিব পাৰি। মই অকণমান দেখাই দিছোঁ কেনেকৈ অভিনয় কৰিব পাৰি। এইটো হৈছে পুতনা মুখা, মানে ৰাসৰ কাৰণে বনোৱা হৈছে। এয়া দেখিবলৈ পাইছে পুতনা মুখা, আৰু ঢেৰ কিবা কিবি বনাই আছোঁ, পিছত আপোনালোকক দেখাম। এয়া আপোনালোকে দেখিবলৈ পাইছে এইফালে চক। এইভাগ হৈছে হনুমানৰ মুখা, তাৰপৰা এইভাগ ৰজা মানে নৰকাসুৰ, তাৰপিছতে এয়া হৈছে গৰুদ্ৰ, এয়া ৰাক্ষস, এয়া মানে কৃষ্ণ বিষ্ণু, এনেকুৱা ধৰণৰ মুখা। এইখিনি আমি কৰি আছোঁ। আমাৰ এই যিটো শিল্প উদ্যোগ, এই শিল্প উদ্যোগটো আমাৰ 2011 চনৰ পৰা আমি এইখিনি কাম কৰি আছোঁ। আমাৰ লগত 4-5জন ল'ৰা জড়িত হৈ আছে, তেওঁলোকে নিজৰ নিজৰ কাম কৰি আছে। তাৰপৰা এয়া আপোনালোকে দেখিবলৈ পাইছে এইফালে ইয়াত অথবতা, এইখিনি ৰং কৰিবলগীয়া হৈ আছে, মানে পুৰণা হ'ল। তাৰপিছত এইফালে এয়া দেখিছে বৰা আমাৰ ভাওনাত মানে চলোৱা মুখা ভাগ। তাৰপৰা এইটো হৈছে জটায়ু, মানে নতুন হৈছে, মানে তলখ ষ্টিমটো বনাবলৈ আছে। তাৰপিছতে এইটো হৈছে পলমবাসুৰ, তাৰপৰা এয়া পুতনা, এইটো শিয়াল। চাই থাকিব, এনেকৈ বনাই আছোঁ আৰু পিছত দেখিব।